सजना जी मैनू छड़ के नहीं जाना कदी झूठे वादे सही दिल से निभाना कदी लंबी रातें सही ख्वाब तो दिखाना कदी मैं हूँ सो गाइस আৰু ফাইনালি আজি আৰু ওলালো মৰিগাঁৱৰ পৰা ৰাতি আমি মৰিগাঁৱৰ পৰা ওলাই দিছো দিনটো আহি আছে এবাগে তক কুঁৱলী তক না গাইছ ৰাতিপুৱা বেছি টাইম হোৱা নাই আপোনাৰ 8:30 হৈছে সো 8:30 যাই আছো আৰু এতিয়া নগাঁও আজি ওলামে বেছি নাই 35 কিলোমিটাৰ আছে এতিয়া আৰু নগাঁও সো বলক আৰু ৰাগি হৰ হৰ মহাদেৱ তাৰে ৰাতি অলপ কষ্ট হ'ল অলপ বুজি পাইছে না এবেগে তাৰ এক্সিডেণ্ট হৈ গ'ল না এক্সিডেণ্ট মানে ডাঙৰ এক্সিডেণ্ট নহয় আপোনাক কৈছোঁ দেখোন আৰু কালি যোনটো মন্দিৰত আছিলোঁ না আমি সেই মন্দিৰত তাৰমানে ভিডিঅ' কৰিব নোৱাৰি তাৰমানে সেইটো কাৰণে চ' ভিডিঅ' কৰা নহ'ল আৰু নহয় কিন্তু তুমি কেনে লাগিল কালি সেইটো মন্দিৰত থাকি মেইন কথা কি মন্দিৰত মানে ভিডিঅ' কৰিব নিদিয়ে ভিতৰত চ' বাহিৰটো আমি দেখা পালোঁ আৰু অলপ টেনশ্যনো হৈছে না মানে মোৰ অলপ ভয় লাগি আছে তাৰমানে মোৰ চাইকেল বাহিৰতে আছে সেইটো কাৰণে চ' বলক চ' এতিয়া যাওঁ পুৰা কুঁৱলী দে আৰু হৰ হৰ মহাদেৱ জয় আই অসম আৰু গাইছ ইভাগে আছে নলতলি আছে 76 কিলোমিটাৰ আৰু তেজপুৰ আছে 96 আৰু নগাঁৱটো দেখা নাই নগাঁৱটো আমি পামেই ন গাইছ হয় নহয় চ' নগাঁৱটো আমি পামেই এই আহি আছোঁ গাইছ আৰু গাইছ আপোনালোকে ভিডিঅ'টো চাই আছে এটা পেনে দেখা পাই আছোঁ না এই পেনটো চ' কি কাৰণে পেনটো এটা দেখা পাই আছে জানা তাৰমানে মই ঘৰৰ পৰাই কাপোৰ ভৰাইছোঁ কোনটো চাৰ্ট পূৰা চুৱেটাৰ পূৰা ভৰাইছোঁ পেন কোনটো এটাই যোনটো পিন্ধি আছোঁ সেইটো আনিছোঁ আৰু পেন ভৰাব পাহৰি গৈছোঁ গাইছ সেইটো কাৰণে এটা পেনে হেৰি হৈ আছে তাৰমানে ক'ৰবাত পানী এটা কিনিব লাগিব এটা ক'ৰবাত যদি 5 টকা মানত পায় কিনিব লাগিব এটা নহয় গাইছ বেয়া ই যাই আছে অলপমান চৰ্দিও লাগি গ'ল চ' গাইছ দে যাওঁ চ' যাওঁ আৰু নাই কি গাইছ চ' গাইছ আৰু ফাইনেল আমি জালুগুটি আহি পালোঁ জালুগুটি আহি পেলাই ধুনীয়াকৈ পৰঠা খাই আছোঁ বহুত ভোক লাগিছে কিন্তু ঠিক আছে চ' পৰঠাটো খাই লওঁ খাই পেলাই আৰু দেখাই আছোঁ আৰু গাইছ ধুনীয়াকৈ পৰঠা চৰঠা খাই পেলাই ওলাই দিছোঁ আৰু দেৰি হ'ব আৰু নগাঁও পাবাই লাগিব আজি গাইছ কি ন আমি দেখোন বেছি নাই আৰু কেই কিলোমিটাৰ আছে 26 কিলোমিটাৰ আছে আৰু নগাঁও তো যাই আছোঁ তো হৰ হৰ মহাদেৱ ओ मेरा भोला है भंडारी करक नंदी की सवारी भोलेनाथ रे ओ शंकर नाथ रे सो गाइस যাই আছো আৰু কুঁৱলী কমাই নাই দেখছি না কুঁৱলী কমাই নাই সো যাই আছো আৰু এবেগে ই আহি আছে সো বলক আৰু হো 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 কুটাও মে কুটাও দেৰ যাই দেখো আৰু গাইছ ফাইনেলি আহি এতিয়া আছে ৰহা আছে 7 কিলোমিটাৰ নগাঁও আছে 20 কিলোমিটাৰ আৰু নলতলি আছে 60 কিলোমিটাৰ চ' বলক আৰু নাই কি যাওঁ গাইছ বলক এবিঘা দিনটো বলক আৰু যাওঁ 20 কিলোমিটাৰ চলাব আৰু কিনা চাইকেল হা 20 কিলোমিটাৰ চলাব আৰু কিনা কিয় নৰিমে পাৰিম এতিয়া কয় বা এতিয়া চাওঁ এতিয়া মেপখন চাওঁ ওলো এতিয়া কয় 3টা ৰাস্তা আছে কোনটো ৰাস্তা এতিয়া চাওঁ ফাইনেলি আমি মৰিগাঁও পাৰ হ'লোঁ দেখাই পাইছে ত' মৰিগাঁও পাৰ হৈছে ৰহা দেখি যাই আছোঁ এতিয়া চাওক ৰহা না হয় দেই ৰহা হয় ৰহা হয় চ' যাই আছোঁ ৰহা দেখি এতিয়া গাইছ বলক গাইছ দেয়াৰ আৰু বেছি নাই নগাঁও 17 কিলোমিটাৰ আছে ত' যাই আছোঁ আৰু এতিয়া বলক ফাইনেলি আমি কি ডেকা গাঁও আহি পালোঁ নগাঁৱত সোমাইছোঁ ডিষ্ট্ৰিক্টত সোমাই গৈছোঁ এতিয়া নগাঁৱৰ পৰা আমাৰ 4 কিলোমিটাৰ আছে চ' এতিয়া যাই আছোঁ আৰু দিনটো আৰু মই চ' বলক আৰু দাদা দুজন লগ পালোঁ অলপ কথা পাতিলোঁ ত' এনেকৈ অলপ অচিনাকি মানুহ লগ ধৰি অলপ ভাল লাগে কথা পাতিলে অলপ ভাল লাগে অলপ সাহসটো বাঢ়ে হয় ন পাছতে সেয়াই আৰু দিনটো বলা অকণমান ৰখাই দিবিছোঁ 1 কাপ চাহ খাম যাওঁ আৰু যাই আছোঁ আৰু 4 কিলোমিটাৰ আছে গাইছ
দে ইয়াৰ আৰু গাতে ই যি আছে ই যোনটো এই চ' মই ক'লোঁ চাই পৰঠা এটা খাই আহিলোঁ হয়নে পৰঠা দিলোঁ ভোক লাগছে দেচোন ইমান চলছোঁ বৰ চাহ একাপ খাওঁ ঐ সিটো চকত আছে সিটো চকত আছে আৰু 10টামান চক পাৰ লৈ আহিলাকে মোক চালা চালা বংশ হোৱা চালা ই মোক 10টামান চক পাৰ লৈ আহিছি তাতে চাহ খাবি ভাল লাগছি না চালা নিৰ্বংশ হোৱা চালা নিৰ্বংশ হোৱা তোকে পাইছোঁ মই কালি 10টামান চক লৈ আহিলি মোক ঘূৰে ঘূৰে চাহ খাবি কেলা দি আছোঁ তোক আজি বৰ নাখা কৈছোঁ আৰু গাছ আহি অলপ ৰখিবা এটা বস্তু দেখাওঁ আপোনালোকক চাবনে চাওক এই গাছডাল দেখোন চাওক এই গাছডাল চাওক জুম কৰি দিছোঁ অলপ চব তাৰমানে চব এটা হাৰগিল্লা আছে হাৰগিল্লাটো মানে ধুনীয়াকৈ থাকে বাঁহ চাহ ইয়াতে আছে দেখিবলৈ ভাল লাগছে অলপ তাৰমানে সঁচা কৈছোঁ দেখিবলৈ ভাল লাগছে আৰু ইয়াত ধুনীয়াকৈ বনাই দিছে তাৰমানে ওপৰৰ পৰা কিবা পৰাৰ বস্তু তলত নপৰে আৰু ইয়াতে বড়ো মহৰিৰ ওপৰতে চব বহুত ভাল লাগিছে আৰু এতিয়া যাই আছোঁ আমি যাওঁ আৰু বেছি নাই আৰু চাওক ইয়াতে হাৰগিল্লা চালি আছে দেখিছ কিমান বাঁহ যাওঁ আৰু মন্দিৰৰ পোষ্ট চাই লওক আৰু আমি লেফ্ট চাইডে যাব লাগিব এতিয়া চাওক ব'লক আৰু যাই আছোঁ এই লেফ্ট চাইডে তেনেকৈ সোমাই যাব লাগিব এইটো না সোমাই দিলোঁ ধুনীয়াকৈ চাওক গাইছ আৰু এনেকৈ গাঁৱৰ মাজে মাজে যাই আছোঁ গাইছ যাই আছোঁ গাঁৱে গাঁৱে এনেকৈ যাব লাগে আমি আৰু গাইছ ফাইনেলি আমি মৃত্যুঞ্জয় মন্দিৰ গাইছ চ' দেখাই আছোঁ আপোনালোকে চাই থাকিব ভিডিঅ'বিলাক চ' আহি পালোঁ আৰু গাইছ ফাইনেলি আমি ধুনীয়াকৈ প্ৰসাদ বনাওঁ চাকি তাকি লৈ ল'লোঁ এইবেগে যোনটো লৈ লৈছোঁ চাকি আছে চ' মই এইবেগে লৈ ল'লোঁ তাৰমানে এখনে বিলেট তাৰমানে পৰি যাবৰ কাৰণে মই লাইটটো চাকি লৈ ল'লোঁ আৰু মৃত্যুঞ্জয় মন্দিৰ গাইছ দৰ্শন কৰি আছোঁ এতিয়া মন্দিৰ খোলা নাই খুলিব আৰু চ' ব'লক আৰু দৰ্শন কৰি লওঁ নাই কি গাইছ আৰু গাইছ ইয়াতে চাকি দিলোঁ তাৰমানে ইয়াত ধুনীয়াকৈ চাকি বহুত মানুহ আছে ন জেগা জ্বলাও জেগা নাই বহুত মানুহ আছে তাত এখানটিতে জ্বলাই দিছোঁ আমি যোনটো ধুনীয়াকৈ ৰেডি কৰি আছে চ' আৰু এতিয়া চাকি জ্বলাওঁ আৰু নাই কি গাইছ আৰু এতিয়া আমাৰ চাকি তাকি জ্বলাই পেলাই মন্দিৰ ভিতৰত সোমাইছোঁ আৰু মন্দিৰ খুলিলে এতিয়া ওপৰলৈকে যাই আছোঁ ৰ'ব গাইছ দেই আৰু ভিতৰৰ পৰা দৰ্শন কৰি আহিলোঁ এবাৰ নাৰিকলটো ফাটাব লাগিছিল কিন্তু কেনেকুৱা ভগৱানে আনিছিলে আৰু সেইটোৱেতো গাইছ বেয়াৰ বেগে যাই আছে আমিও যাই আছোঁ গাইছ সেইটো প্লেছ আপোনাৰ ভালকৈ দেখাই আছোঁ আপোনালোকক ধুনীয়াকৈ প্ৰসাদ চৰসাদ দি লৈ ল'লোঁ আমি নাৰিকলটো এটা ফাটাই দিলে আৰু ইয়াত ধুনীয়াকৈ ফটো তোলোঁ আৰু না কি ফটো তুলিবিনা এতিয়া চব ফটো আৰু তুলি লওঁ চাকাইটো চবেই সেৱা কৰি লওক গাইছ প্ৰসাদ আছে এতিয়া আমি বাঘৰ চালটো বান্ধি লওঁ ইয়াত আৰু পূজা কৰি আছোঁ আপোনালোকৰ কাৰণে আৰু গাইছ আমি এতিয়া মৃত্যুঞ্জয় মন্দিৰ ধুনীয়াকৈ দৰ্শন কৰি পেলাই জোন বিল
হোটেলত এটা ৰেষ্টুৰেণ্টত সোমালোঁ কিবা এটা খাবৰ কাৰণে চ' এইখনে হোটেল চ' এইখন জোনবিল চ' গাইজ কথাটো হ'ল যে কথাটো মানে এতিয়া কি আৰু ভিডিঅ'টো এটা সমাপ্ত কৰোঁ আৰু নেক্সট ব্লগত লগ পাই আছোঁ তেওঁলোকে বাই বাই যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু এতিয়া বাই বাই জয় জয় অসম